জাহ্নবী অনলাইন ট্ৰেডিংৰ সৈতে জড়িত কোনো প্ৰবঞ্চক হাৰি যাব নোৱাৰিব ক্ৰমাৎ আৰক্ষীয়ে এতিয়া জাল চপাই নিছে আৰু প্ৰতিজন অনলাইন ট্ৰেডিং প্ৰবঞ্চক আৰক্ষীৰ জালত পৰিব লাগিব আৰু আজি বিশাল ফুকনৰ সম্পত্তিৰ যি তথ্য সমল সেই সকলোবোৰ তথ্য সমল এটা এটাকৈ উপস্থাপন কৰা হৈছে আদালতত লৈছে মুহূৰ্তৰ সবিশেষ ইটোৰ পিছত সিটোকৈ সম্পত্তি জব্দ কৰা হৈছে বিশাল ফুকনৰ বাছনি কৰা যে সম্পত্তিৰ যে তালিকা এই তালিকা কৈ শেষ কৰিব নোৱাৰি বিশাল ফুকনৰ তিনিখনকৈ কোটি টকীয়া বাহন আজি আদালতৰ হেফাজত ৰখা হৈছে বা আদালতত আজি উপস্থাপন কৰা হৈছে বিশাল ফুকনৰ সম্পত্তিৰ সকলো তথ্য সমল আজি উপস্থাপন কৰা হৈছে আদালতত নামে বেনামে সম্পত্তি আছে বিশাল ফুকনৰ আৰু এই কোটি টকীয়া বিশাল ফুকনৰ যে সম্পত্তি হে এটা এটাকৈ আজি আদালতত এইদৰে উপস্থাপন কৰা হৈছে অনলাইন ট্ৰেডিংৰ জৰিয়তে কোনো লোক হাৰি যাব নোৱাৰিব মুঠৰ ওপৰত অনলাইন ট্ৰেডিং প্ৰবঞ্চক কোনো কাৰণতে হাৰি যাব নোৱাৰিব কোনো প্ৰবঞ্চক পলাই হাৰিব নোৱাৰিব যিসকল পলাই আছে পলাই থকা প্ৰতিজন প্ৰবঞ্চকে কিন্তু আৰক্ষীৰ জালত পৰিব লাগিব এদিন নহয় এদিন গ্ৰেপ্তাৰ বৰণ কৰিবই লাগিব প্ৰতিজন অনলাইন ট্ৰেডিং প্ৰবঞ্চকে পলাতক সুমিতাৰ কিক দীপাংকৰ বৰ্মনক লৈও মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে আৰু যিহেতু এতিয়ালৈ সুমি বৰা তাৰ্গিক বৰা পলাতক অৱস্থাত আছে ইফালে দীপাংকৰ বৰ্মনো পলাতক অৱস্থাত থকা দেখিবলৈ পোৱা গৈছে তেনেস্থলত অনলাইন ট্ৰেডিং প্ৰবঞ্চকৰ সৈতে জড়িত যিকোনো ব্যক্তি কিন্তু কোনো কাৰণতে হাৰি যাব নোৱাৰিব যিসকলে সাধাৰণ লোকৰ টকা এইদৰে আত্মহাত কৰি যিসকলে পলায়ন কৰি আছে এদিন নহয় এদিন তেওঁলোকে গ্ৰেপ্তাৰ বৰণ কৰিবই লাগিব আৰু এইদৰে এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে সুমিত আগিকক লৈও এইদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰ সকিয়নি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ যিহেতু বিশাল ফুকনৰ সম্পত্তিৰ তালিকা যিহেতু কৈ শেষ কৰিব নোৱাৰি তেনেস্থলত আজি আদালতত উপস্থাপন কৰা হৈছে বিশাল ফুকনৰ কোটি টকীয়া বিলাসী বাহন আৰু এইদৰে দেখিবলৈ পোৱা গৈছে ইটোৰ পিছত সিটোকৈ সম্পত্তি জব্দ কৰা হৈছে বিশাল ফুকনৰ আৰু বিশাল ফুকনৰ এই সম্পত্তি এইদৰে এতিয়া আদালতত সকলোবোৰ সম্পত্তি তথ্য সমল এইদৰে আদালতত উপস্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে কোটি টকীয়া গাড়ী এইদৰে উপস্থাপন কৰা হৈছে আজি আদালতত আৰু যিহেতু বিশাল ফুকনৰ এই সমগ্ৰ যি সমগ্ৰ কেছ যেহেতু এতিয়া CID হস্তান্তৰ কৰা হৈছে আৰু বিশাল ফুকনক গোচৰত ইতিমধ্যে SIT গঠন কৰা দেখিবলৈ পোৱা গৈছে তেনেস্থলত 18টা বেংক একাউণ্ট পৰ্যন্ত ফ্ৰিজ কৰা হৈছে বিশাল ফুকনৰ CID ট্রান্সফার হয়েছে আমার পৰা এটো স্পেশাল ইনভেস্টিগেশন টিম এটো বনোৱা হৈছে CID এর IGP ম্যাডামৰ নেতৃত্বত আমার এতিয়ালৈকে যিখিনি মানে প্ৰগ্ৰেছ হৈছে অলৰেডি দুজনক আৰেষ্ট কৰা হৈছে বিশাল ফুকনৰ লগতে এজেন অভিজিত চন্দ্ৰ তাৰ পিছত আমি अराउंड 18 বেংক একাউণ্টছ আমি ফ্ৰিজ কৰিছো এটো কেছতে আৰু ফ্ৰিজ কৰাৰ পিছত আমি যিখিনি প্ৰপাৰ্টিজ আমি ফ্ৰিজ কৰিছো এটো প্ৰপাৰ্টি আমি অ্যাটাচমেন্ট কৰা কাৰণেও এটো প্ৰসেস ষ্টাৰ্ট কৰিছো আৰু বিভিন্ন এজেন্সিজ যি আছে ব্যুৰো অফ ইমিগ্ৰেশনক আমি কন্টাক্ট কৰিছো লুকআউট সাৰ্কুলাৰ ইস্যু কৰিছো যি এবস্কন্ডিং কিউজ আছে আৰু সেবি ইনকাম ট্যাক্স ডিপার্টমেন্ট হয় বেলেগ ডিপার্টমেন্ট যি আমাৰ ইনভেস্টিগেশনত যি দৰকাৰ আছে তাকে আমি ভেৰিফাই কৰিছো বেসড অন দ্য এভিডেন্সেস আমি যি পাইছো তো লুকআউট কাক কৰিছে কিমান জন লুকআউট এতিয়ালৈকে 6 জনক মানে আমি কৰা হৈছে ডিব্ৰুগড়ৰ নাম কেটা প্ৰগ্ৰাম লুকআউট সাৰ্কুলাৰ ইস্যু কৰা হৈছে আমি নাম মানে ডিটেইলছ আমি নাপাম যেটো ব্যুৰো অফ ইমিগ্ৰেশন লিখা হৈছে তেখেতৰ লগত যি এবস্কন্ডিং আছে হেতু সবক মানে আমাৰ কেছৰ যি এভিডেন্সেস পাইছো ডক্টৰ বা আৰ্টিস্ট বা ইউটিউবাৰ তেনেকুৱা আছে মানে কেছৰ যি ওলাইছে মানুহ মানে বিকজ লুকআউট সাৰ্কুলাৰ ইস্যু কৰাৰ পিছত আমাক এটলিষ্ট তেখেতো ইয়াৰ পৰা মানে পলাই যাব তো আমি এটো খবৰ পাম আমি ব্যুৰো অফ ইমিগ্ৰেশনৰ পৰা মাতিছে কেইদিন নোটিসেস দিছো আমি মোর দেন 7 to 8 আমি মানক নোটিস দিছো আমি উইটনেসেসৰ স্টেটমেন্ট টু এটলিষ্ট 15 স্টেটমেন্ট লৈ আছো যি মানুহ ইনভেস্টৰস আছে তেখেতৰ পৰা স্টেটমেন্ট লবা হৈছে ডিটেইলস এটো মানে এটো স্টেজতে CID ট্ৰান্সফাৰ কৰাৰ পিছত ডিটেইলস তাৰ পৰা পাব কেবাগৰাকী লোৱা হৈছে তেওঁৰ ফ্যামিলি মেম্বাৰসকো আমি নোটিস ইস্যু কৰা হৈছে যি মানে ইনভলভ হৈছে সুমিত বৰাৰ ক্ষেত্ৰত কি পাইছা তুমি এতিয়ালৈকে তেখেতে আৰু তেখেতৰ হাজবেন্ড আৰু ইভেন মানে তেখেতৰ বয়টি আছে তাৰ যিখিনি মানে এভিডেন্সেস পাইছে তাৰ পিছত তেখেতৰ নামতো আমি লুকআউট নোটিস এটো ইস্যু কৰা হৈছে মোস্ট ওয়ান্টেড বা ঘোষণা কৰিছে এনেকে নাই মানে আমাৰ যি ইনভেস্টিগেশনৰ যি প্ৰসিডিউৰাল হিচাপ আছে এটো মানে কি বিকজ আমি নোটিস দিয়াৰ পিছত অপিয়াৰ কৰা নাই
সেইটো কাৰণতে আমি আপস্কন্ডিং হোৱাৰ মানুহক মানে লুকআউট নটিচেছ তাহলে আপোনালোকে ৰেছপন্ডিং দি যেটো আছে মেঘালয় চুবুৰীয়া ৰাজ্যটো তেওঁলোকে পলাই গৈছে যাব পাৰে তেনেকুৱা ধৰণৰ আপোনালোকে মানে গোটেই যিটো আপোনালোকৰ ৰিচাৰ্চ আপোনালোকে বেলেগ বেলেগ ষ্টেটত কৰিছে সেইটো কোঅৰ্ডিনেট কৰা হৈছে বিকজ আমাৰ লেভেলতে নাই যেতিয়া সিআইডি ট্ৰান্সফাৰ হৈছে সিআইডি মানে তেখেতৰ ৰিসোৰ্সেস ইউজ কৰাৰ পিছতো বহুতখিনি জায়গাত মানে যি কোঅৰ্ডিনেশন লাগে সেইটো কৰা হৈছে বিশালৰ যিখিনি বেংকৰ একাউণ্ট বা ফ্ৰিজ কৰিছে ডিব্ৰুগড় কৰিছে বেংকৰ একাউণ্টত কিমান পইচা পাইছে কি পাইছে সেইটো ডিটেইল এতিয়া এনালাইজ কৰা নাই বিকজ স্টেটমেন্ট লোৱাৰ পিছত আমি ভেৰিফাই কৰাৰ লাগিব একাউণ্টৰ ফাইনেল টকাৰ কথা নাই কিমান ট্ৰানজাকচন হৈছে সেইটো ওলাব লাগিব আজি ডেটত আমাৰ একাউণ্টত ইমান টকা পাব সেইটো ফাইনেল নাই এক বছৰ আগৰো কিমান ট্ৰানজাকচন হৈছে কিমান লোৱা হৈছে কিমান উইথড্ৰ কৰিছে তো সেইটো ডিটেইল এনালাইচিছ চলি আছে এই ক্ষেত্ৰত মানে আমি ক্লিয়াৰলি ক'ব নাপাৰে কি কিমান আছে বিকজ দেয়াৰ লট অফ একাউণ্টছ বেংকৰ বাহিৰে ইয়াত জুৱেলাৰী শ্বপছ আছে ডিলাৰ্ছ আছে ৰাইট সেইটোৱে আমি ষ্টাৰ্ট কৰিছোঁ অলৰেডি তেখেতৰ পৰা ষ্টেটমেণ্টটো ওলাম আমি আৰু নটিচেছ দিয়া হৈছে তেখেতক কি পিৰিয়ডত কিমান টাইমত আমাৰ ডাউট আছে এইটো কাৰণে আৰু সেকেন্ড কেছ হৈছে আমাৰ ৰঞ্জিত কাকুটিৰ কেছত আপুনি যেনেকৈ সুধিছে সেই কেছতো আমি আগবাঢ়িছোঁ তাতে এজনক এৰেষ্ট কৰাৰ পিছত মেইন ওনাৰ যি আছে তেওঁ হাৰিয়ানাৰ মানুহ তেখেতৰ ওপৰতো আমি লুকআউট নটিচ দিয়া হৈছে বিকজ তেখেতৰ গাইডেন্সতে সেইটো মানে স্কেম হৈছে আৰু সেই স্কেমত আমি যিমান এইটো ইয়াৰে মানুহ এটলিষ্ট 5-6 মানুহক আমি আইডেন্টিফাই কৰিছোঁ এতিয়া আমি ৰিভিল নকৰিম বিকজ তাৰ ভেৰিফিকেশ্যন চলি আছে এণ্ড ইলেক্ট্ৰনিক ডিভাইচেছ দুটা কেছত আমি সিজ কৰিছোঁ ইয়াত আমাৰ RFSL আছে ৰিজনেল ফৰেনচিক সায়েন্স ল্যাবৰেটৰী তাতে আমি ফৰেনচিক এনালাইচিছৰ কাৰণে দিছোঁ বিশাল ফুকনৰ যিবিলাক ফাইনেন্সিয়েল ট্ৰানজেকশ্যন তেওঁলোকে ক্ৰিপ্টোকাৰেন্সিটো কনভাৰ্ট কৰা বুলি আপোনাক কিবা গম পাইছে নেকি এতিয়ালৈকে মানে ইমান নাই ফিজিকেল ডিপজিট আৰু কেনেকৈ উইথড্ৰ কৰিছে সেইটো আমি পাইছোঁ ক্ৰিপ্টো লেভেলত মানে আৰু আগবাঢ়িব লাগিব আইটি বা ইডিক আপোনালোকে ইনভলভ কৰিছে নেকি যিহেতু এইটো বহুত এমাউণ্টৰ এটা ট্ৰানজেকশ্যন আইটি নিশ্চয় ইনভলভ হ'ব লাগিছিলে বেংকত জনাব লাগিছিলে আমাৰ লেভেলত নাই নিজে তেওঁ আমাক কণ্টেক্ট কৰিবতো দেৰ ইজ এ প্ৰভিজন তাৰ পৰা মানে আমি ডিটেইলছ দিব পাৰে আৰু নিজে আমি ইনকাম টেক্সৰ কেনেকৈ লিখিছোঁ বিকজ পেন কাৰ্ডৰ যি কথা আছে না সেইটো আমি ভেৰিফাই কৰিব লাগিব ক'ত এইটো ইউজ কৰিছে আপোনালোকে লিখিছে ইনকাম টেক্স আমি ইনকাম টেক্স আৰু কোনোবা বাকী HSCটো আমি মানে কণ্টেক্ট কৰা নাই তেওঁ নিজে কণ্টেক্ট কৰিব পাৰে তো আমি এক্সপাৰ্টৰ হেল্প লৈছে নেকি CA আছে চাৰ্টাৰ্ড একাউণ্টেণ্ট বা তেনেকুৱা ধৰণৰ একাউণ্টছ এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই আমাৰ নিজৰ এনালাইচিছ হোৱাৰ পিছত আমি ল'ম এইটো এটা বহুতখিনি ডকুমেণ্টেশ্যন আছে এইকাৰণতে আমাৰ প্ৰচেছ অলপ ষ্টেপ বাই ষ্টেপ যাব লাগিব এইটো টোটেল মানে যি টোটেল ক্যালকুলেট এনেকৈ কৰা নাই বাট আই থিংক around less than 100 crore এনেকৈ হ'ব লাগিব ৰঞ্জিত কাকুটিৰ এতিয়া এষ্টিমেট নাই বাট ডেফিনেটলি এইটো স্কেম হাৰিয়ানাৰ পৰা ষ্টাৰ্ট হৈছে তো আমাৰ লোকেলৰ তালৰ কিমান আছে আৰু বেছি হ'ব পাৰে আৰু এজন ডিব্ৰুগড়ত কোনোবা তেনেকুৱা নাম আহিছে নেকি কিবা পাল বুলি কিবা মানে আমাৰ মানে ইনপুটছ পাইছোঁ আমি বেলেগ বেলেগ জানিব পাৰে যেনেকৈ আমাক পাব্লিকো দিছে কিবা মিডিয়া ফ্ৰেণ্ডছো আমাক দিছে উইথাউট ভেৰিফাইং আমি মানে আগবঢ়া নাই ভেৰিফিকেশ্যন কৰাৰ পিছত আৰু কমপ্লেইনেণ্ট কিবা পাব তো আমি ইমিডিয়েটলি ৰেজিষ্টাৰ কৰিম কমপ্লেইনেণ্ট বহুত আছে কিন্তু তেওঁলোকে আগবাঢ়ি আহিব বিচৰা নাই যেনেকৈ আপোনালোকে বিশাল ফুকনৰ কেছটো চমুটো ল'লে আৰু কেইবাটাও অৰ্গেনাইজেশ্যন এতিয়াও পেৰেলি তেওঁলোকে চলাই আছে আৰু বহুত মানুহ এতিয়াও বলি হৈ আছে গতিকে আপোনালোকে যদি ক্ৰেডিবল এভিডেন্স আমি পাব তো আমি ল'ম বাট আমি কণ্টেক্টো কৰিম কি বিকজ টু ভেৰিফাই এটলিষ্ট এবাৰ মানে এটা ইনভেষ্টৰ হয় এটা ডিপজিটৰ হয় আমি মানে ক্লিয়াৰলি ক'ব পাৰি কি এইটো হৈছে বিকজ অনলি অন মিডিয়া ৰিপৰ্টছ আৰু ছ'চিয়েল মিডিয়াৰ পৰা আমি কগনিজেন্স লোৱা নাই অলৰেডি বহুতখিনি কেছ জেগা হৈছে তো ষ্টেণ্ডাৰ্ড প্ৰচিজাৰত আমি ভেৰিফিকেশ্যন ষ্টাৰ্ট কৰা হৈছে ডিব্ৰুগড়ত আৰু তেনেকুৱা যি ধৰক অনলাইন ট্ৰেডিঙৰ শিক্ষা প্ৰদান কৰা ইনষ্টিটিউট ক'ৰবাত আছে নেকি কিবা গম পায় নেকি এতিয়ালৈকে নাই সেইটো কেছতে মানে আগবঢ়াৰ পিছতে আমি আৰু ওলাব পাৰে তো তেনেকৈ চলাব পাৰে নাই অনলাইনৰ মানে অনলাইনৰ ট্ৰেডিং ব্যৱস্থা যিটো আছে তাক শিক্ষামূলক পাঠদান স্কুল তেনেকুৱা বা ইনষ্টিটিউট তেনেকৈ চলাব পাৰে নাই নহয় ট্ৰেইনিং বা তেনেকুৱা ট্ৰেইনিং ইয়াত হ'ব কি আমি ডাউটে পাইছোঁ মানে ইমান ডিব্ৰুগড় লেভেলত হ'ব কি নাই এনেই চলাব পাৰে নাই তেনেকুৱা এতিয়া ন আইডিয়া মানে এইটো আমি ছাৰ বিশালে চুমি সন্দৰ্ভত কিবা কৈছে নেকি যে আমাৰ কিবা নাই এইটো ষ্টেটমেণ্টতো আমি কোৰ্টৰ যি দিব পাৰে এইটো আমি ডাইৰেক্টলি ৰিভিল নকৰিম এইটো বিকজ ইট ইজ পাৰ্ট অফ কেছ ডায়েৰী যিখিনি ডিটেইল আমি দিছোঁ এইটো পাব্লিক ফোৰামত আছে আৰু আমি এজ এ ইনফৰমেশ্যন আমি যি পাইছোঁ এইটো কৈছোঁ নেক্সট ডেটটো আমি 1 উইকৰ পিছতে দিছে কি 18 পিছতে এনেকৈ শুনিছোঁ বিশালক ইয়াৰ পৰা লৈ যোৱা হ'ব নেকি যিহেতু তদন্ত প্ৰক্ৰিয়াটো চলিব এতিয়া চাইডি গঠন কৰা হৈছে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ কিবা লৈ যোৱাৰ প্ৰচেছ আছে এতিয়ালৈকে ইয়াতে থাকিব বিকজ আমাৰ ইনভেষ্টিগেশ্যনতো কমপ্লিটলি কোৱা নাই কি তাতে হেণ্ড অভাৰ হৈ যাব এয়া আমাৰ ষ্টাফো মানে ইনভলভ হ'ব পাৰে তাতে SITত কোন কোন আপোনাৰ ডিব্ৰুগড়ত আমাৰ এডিশ্যনেল স্পি ক্ৰাইমক দিয়া হৈছে SIT বাকীখিনি যিখিনি মেম্বাৰ্ছ আছে CIDৰ পৰা দিয়া আছে IGP CID মেডাম হেড কৰিব পলাই থাকিলে কেতিয়া কেনেকৈ ধৰিব পাৰিব এইটো আপোনালোকে পুলিচক সুধিব লাগিব
কিছুমান অপৰাধীক ধৰোঁতে অলপ সময় লয়, কিছুমান অলপ সোনকালে ধৰাত পৰে। ইয়াত ডেইলি আপডেট নাই, যোনদিনাখন গ্ৰেপ্তাৰ হ'ব সিদিনাখন পুলিচে আপোনালোকক জনাব যে আজি গ্ৰেপ্তাৰ হ'ল বুলি। ইয়াৰ আৰু ডেইলি ধৰক PWD ব্ৰিজ এখন বনালে ডেইলি আপডেট থাকে যে আজি 100 মিটাৰ হ'ল, কালি 200 মিটাৰ হ'ল। মানুহ এজন পলাই থাকিলে তাৰতো আপডেট দিব নোৱাৰি। গ্ৰেপ্তাৰ হ'ব নিশ্চয়, আৰু গ্ৰেপ্তাৰ হ'লে আপোনালোকক গ্ৰেপ্তাৰ হোৱাৰ ৰাতিপুৱা দিনটোত খবৰ দিম। তেতিয়ালৈকে আজিও গ্ৰেপ্তাৰ কৰিব পৰা নাই বুলি নিউজ কৰাৰ দায়িত্ব আপোনালোকৰ, যাতে পুলিচৰ ওপৰত প্ৰেছাৰ এটা ক্ৰিয়েট